নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ' এটিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ বিশেষ এটা সময় আহি আছে যিটো সময় নেকি বহুতৰ বাবে অশুভ হ'ব পাৰে ঠিক তেনে ধৰণৰ এটা সময় হৈছে বন্ধুসকল আগষ্ট মাহৰ 26 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 20 তাৰিখলৈকে মুঠ 54 দিন আৰু এই মুঠ 54 দিন এইভাবে ক'লো যে মংগল গ্ৰহে ৰাশি সঞ্চাৰ কৰিব অৰ্থাৎ মংগল গ্ৰহে এটা ৰাশিৰ পৰা আন এটা ৰাশি লৈ যাব আৰু হেতু হৈছে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে আহিব বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে আহিব কিন্তু এনেকুৱানো কি হ'ল যে গ্ৰহটোই ৰাশি সঞ্চাৰ কৰিলে অনেকৰ বাবে অশুভ হ'ব পাৰে অনুকল ইয়াৰ কাৰণ হৈছে মিথুন ৰাশিৰ যিটো অধিপতি গ্ৰহ সেই অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ আৰু সেই বুধ গ্ৰহটো মংগল গ্ৰহৰ অত্যন্ত শত্ৰু গ্ৰহ বন্ধুসকল মংগল গ্ৰহৰ আটাইতকৈ অপ্ৰিয় গ্ৰহটোই হৈছে বুধ গ্ৰহ আৰু সেয়ে সেই অপ্ৰিয় গ্ৰহ বা শত্ৰু গ্ৰহ বুধৰ যি বাসস্থান বা বুধৰ যি ঘৰ নিজৰ ঘৰ সেইটো হৈছে মিথুন ৰাশি আৰু সেই মিথুন ৰাশিলৈকে আহিব মংগল গ্ৰহ অৰ্থাৎ শত্ৰুৰ ঘৰলৈকে মংগল গ্ৰহ আহিব মংগল গ্ৰহ অত্যন্ত ৰুষ্ট অৱস্থাত থাকিব এই সময়ছোৱা আৰু যথেষ্ট ক্ৰোধিত অৱস্থাত থাকিব যথেষ্ট ক্ৰোধিত অৱস্থাত থাকিব উচ্ছৃংখল অৱস্থাত থাকিব পাৰে গ্ৰহটো এই সময়ছোৱাত আৰু সেয়ে বন্ধুসকল অনেক জাতক জাতিকাৰ ওপৰত অৰ্থাৎ কেইবাটাও ৰাশি বিশেষভাৱে সাতোটা ৰাশিৰ ওপৰত এই গোচৰকালীন অৱস্থাত মংগল গ্ৰহই অশুভ প্ৰভাৱ পেলাব বন্ধুসকল এটো নহয় যে সকলোৰে ওপৰত পেলাব তেনেকুৱা নহয় বাকি আকৌ সাতোটা ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে যি সাতটা ৰাশিৰ অশুভ বুলি কৈছো তাৰে ভিতৰতো দুই এজন জাতক জাতিকাৰ ক্ষেত্ৰত অৱশ্যে কিছু অমিল ঘটিব পাৰে বন্ধুসকল মূলতঃ ৰাশিগত হিচাপে গোচৰকালীনভাৱে মংগল গ্ৰহে ৰাশি সঞ্চাৰ কৰোতে সাতোটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পেলাব কিন্তু এই অশুভ প্ৰভাৱৰ মাত্ৰা সৰ্বাধিক হ'ব পাৰে কাৰোবাৰ ক্ষেত্ৰত এই কাৰণে মংগল গ্ৰহৰ এই অৱস্থাটো খুব এটা শুভকৰ নহয় বন্ধুসকল এয়া হৈছে আগষ্ট মাহৰ 26 তাৰিখ আবেলি 3:41 মংগল গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব আৰু 3 কাতি অৰ্থাৎ 20 অক্টোবৰলৈকে মুঠ 54 দিন থাকিব মিথুন ৰাশিত এই সময়ছোৱাত ঠিক তেনে ধৰণৰ ফলাফল আহিব পাৰে আৰু কোনকেইটা ৰাশিৰ ওপৰত কেনে ধৰণৰ অশুভত্ব আহিব পাৰে এই বিষয়ে বন্ধুসকল মই কিছু কথা কম আৰু ইয়াৰ প্ৰতিকাৰ কেনে ধৰণেৰে কৰিব লাগিব এই বিষয়ে নিশ্চয়কৈ কম বন্ধুসকল প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ৰাশিৰ পৰা মংগল গ্ৰহ আঁতৰি যাব তৎসত্ত্বেও কিন্তু শুভ ফল নাহিব এই কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ধনগৃহ সেই ধনগৃহত শত্ৰু মংগল প্ৰৱেশ কৰিব ধনগৃহত যাৰ কাৰণে নেকি কাজিয়া হ'ব পাৰে যিকোনো ধন সম্পত্তি ইত্যাদিৰ কাৰণে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে আনকি আত্মীয় স্বজনৰ লগতো কাজিয়াৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত শত্ৰু বৃদ্ধি পাব পাৰে ঘৰুৱা শত্ৰু পৰ্যন্ত হ'ব পাৰে বন্ধুসকল পিত্ত পীড়া হ'ব পাৰে শাৰীৰিক ক্ষেত্ৰত পিত্ত পীড়া উদৰ ৰোগ পেটৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে এই সময়ছোৱাত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল দ্বিতীয় ৰাশিটো হৈছে মীন ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো চতুৰ্থ গৃহ যিটো বন্ধু গৃহ যিটো সুখক গৃহ বিদ্যাৰো কিছু বিচাৰ কৰা হয় এই চতুৰ্থ গৃহত বন্ধুসকল তাতেই প্ৰৱেশ কৰিব মংগল গ্ৰহ শত্ৰুৰ ঘৰত বন্ধুসকল সেয়ে চতুৰ্থত যিহেতু মংগল গ্ৰহ প্ৰৱেশ কৰিব শত্ৰুৰ গৃহত সুখ হানি হ'ব পাৰে বন্ধুৰ পৰা বা আত্মীয়ৰ পৰা ক্ষতি হ'ব পাৰে বন্ধুৰ পৰা যিহেতু চতুৰ্থ গৃহটোই বন্ধুক খুচাই সেয়ে বন্ধুৰ পৰাও ক্ষতি হ'ব পাৰে আত্মীয়ৰ পৰাও ক্ষতি হ'ব পাৰে বিদ্যা প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে এই সময়ছোৱাত মংগল গ্ৰহই মীন ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল তৃতীয় ৰাশিটো হৈছে কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যি পঞ্চম গৃহ য'ত প্ৰতিভাৰ বিকাশ হয় য'ত প্ৰতিভাৰ বিচাৰ কৰা হ'ব সন্তানৰ বিচাৰ কৰা হ'ব তাত শত্ৰু মংগল প্ৰৱেশ কৰিব বুধৰ ঘৰত আৰু
সেয়ে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত সন্তান চিন্তা সন্তানৰ অসুখ বিসুখ ইত্যাদিকে আদি কৰি বা বিভিন্ন মানসিক উদ্বিগ্নতা বৃদ্ধি পাব পাৰে এই সময়ছোৱাত ৰক্তহানি হ'ব পাৰে বিভিন্ন ধৰণৰ শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে মংগল গ্ৰহই এই সময়ছোৱাত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল স্ত্ৰীসকলৰ ক্ষেত্ৰত যি ঋতু এই ঋতুৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে বিৰূপ প্ৰভাৱ পেলাব পাৰে মংগল গ্ৰহই এই সময়ছোৱাত বন্ধুসকল ধনু ৰাশি ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি অৰ্থাৎ চতুৰ্থ ৰাশিটো হৈছে ধনু ৰাশি আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যিটো সপ্তম গৃহ তাত প্ৰৱেশ কৰিব মংগল গ্ৰহ শত্ৰুৰ ঘৰত আৰু য'ত নেকি গোচৰকালীনভাৱে সপ্তম অষ্টম দুইটা গৃহতেই মংগল গ্ৰহে শুভ ফল প্ৰদান নকৰে আৰু এই সময়ছোৱাত যিহেতু শত্ৰুৰ ঘৰত মংগল গ্ৰহ থাকিব সেয়েহে ইয়াৰ পীড়া অধিক হ'ব পাৰে সপ্তম গৃহত সাংসাৰিক ক্ষেত্ৰত বিচাৰ কৰা হয় বিবাহৰ ক্ষেত্ৰত বিচাৰ কৰা হয় ইত্যাদি বিচাৰ কৰা হয় বন্ধুসকল ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে দাম্পত্য কলহ বৃদ্ধি পাব পাৰে অশান্তিৰ সৃষ্টি হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত ধনক্ষয় ঘটিব পাৰে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিটো অষ্টম গৃহ য'ত আয়ুৰ বিচাৰ কৰা হ'ব বিভিন্ন বিচাৰ কৰা হ'ব শাৰীৰিক দিশৰ ক্ষেত্ৰত অষ্টম গৃহত প্ৰৱেশ কৰিব মংগল গ্ৰহ শত্ৰুৰ ঘৰত যাৰ কাৰণে নেকি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত বিভিন্ন ক্ষেত্ৰতে আঘাত প্ৰাপ্তিৰ সম্ভাৱনা আছে সম্পদ হানি হ'ব পাৰে চৌৰাগ্নি আৰু অগ্নিভয় ইত্যাদি ঘটিব পাৰে এই সময়ছোৱাত বন্ধুসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অৱশ্যেই ৰাশিৰ অধিপতি স্বয়ং মংগল গ্ৰহ আৰু ৰাস্যাধিপতি মংগল গ্ৰহ যিহেতু শত্ৰুৰ ঘৰত প্ৰৱেশ কৰিব সেয়েহে বৃশ্চিক ৰাশিৰ অধিপতি হ'লেও মংগল গ্ৰহই এই সময়ছোৱাত শুভ ফল প্ৰদান নকৰিব পাৰে বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে ষষ্ঠ ৰাশিটো হৈছে তুলা ৰাশি আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব অশুভ মংগল ভাগ্যৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব অশুভ মংগল আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে পুৰুষসকলৰ ক্ষেত্ৰত শুক্ৰ স্পীড়া ঘটিব পাৰে শুক্ৰ স্পীড়া স্ত্ৰীসকলৰ বিভিন্ন ধৰণৰ গৰ্ভাশয়ৰ ৰোগ বৃদ্ধি পাব পাৰে এই সময়ছোৱাত বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দ্বাদশ গৃহ য'ত অপচয় য'ত ব্যয় ইত্যাদি বিচাৰ কৰা হ'ব য'ত বন্ধন বিচাৰ কৰা হয় এই ক্ষেত্ৰত প্ৰৱেশ কৰিব মংগল গ্ৰহ শত্ৰুৰ ঘৰত বন্ধুসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে কিন্তু এই সময়ছোৱাত চকুৰ পীড়া হোৱাৰ সম্ভাৱনা আছে চকুৰ অসুখ বিভিন্ন ধৰণৰ চকুৰ অসুখ হ'ব পাৰে অপব্যয় ঘটিব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল মংগল গ্ৰহৰ এই অশুভ অৱস্থাটোত এনেধৰণৰ যিকেইটা ৰাশিৰ কথা ক'লোঁ আচলতে প্ৰত্যেকেই মংগল গ্ৰহৰ পৰা শুভ ফল লাভ কৰাৰ কাৰণে বিশেষভাৱে মংগলবাৰটো কিছু হ'লেও পালন কৰিব পাৰিলে নিশ্চয়কৈ শুভ ফল লাভ কৰিব বন্ধুসকল মংগলবাৰে ৰক্ত কৰবী ৰঙা কৰবী ফুল অৱশ্যেই মূৰত শিৰত ধাৰণ কৰা উচিত ইয়াত বাহিৰেও বন্ধুসকল মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী বগলামুখী মন্দিৰ দৰ্শন কৰিব পাৰি কণ্ঠত অনন্তমূল ধাৰণ কৰিব পাৰে বা বাহুত অনন্তমূল ধাৰণ কৰিব পাৰিব বন্ধুসকল এনেধৰণৰ বিভিন্ন প্ৰতিকাৰ কৰি নিশ্চয়কৈ মংগল গ্ৰহৰ অশুভত্ব কিছু পৰিমাণে হ'লেও লাঘৱ কৰিব পাৰিব এই সময়ছোৱাত বন্ধুসকল মই খুব থুলমূলকৈ মংগল গ্ৰহৰ এই অশুভ সময়ছোৱাৰ বিষয়ে কিছু কথা ক'লোঁ অৱশ্যেই এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে নিশ্চয়কৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ।